নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা অতি সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে আলহী আহিলে এইদৰে মিঠাই বনাই দিব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। কম সময়তে হোৱা এটা মিঠাই। মই মিঠাইটো বনাবলৈ মিক্সিৰ জাৰ এটাত মই আধা কাপ চেনি লৈছোঁ। ইয়াতে মই 10টা বাদাম দি দিছোঁ, 10টা কাজু দি দিছোঁ, মই 4টা গোটা ইলাচি দিছোঁ। গুড়ি ইলাচিও দিব পাৰিব। এতিয়া মই এইখিনি মিক্সিত গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ এইদৰে। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। মই কাপটোৰে একাপ চাউলৰ গুড়ি লৈছোঁ, শুকাই থোৱা চাউলৰ গুড়ি। আপোনালোকে কেঁচা চাউলৰ গুড়ি থাকিলে কেঁচা চাউলৰ গুড়িও ল'ব পাৰিব। এতিয়া মই ল' ফ্লেমত এইখিনি ভালদৰে ভাজি ল'ম। মই চাউলৰ গুড়িখিনি 3 মিনিট সময় ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। আপোনালোকে ল' ফ্লেমত ভাজিব। এতিয়া মই ইয়াতে দি দিম এচামুচ ঘি। এতিয়া ঘিৰ সৈতে আৰু অলপ ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ঘৰত থকা সামগ্ৰীৰে এইদৰে আপোনালোকে ঘৰতে আলহীক বহাই থৈ আলহী আহিলে এই মিঠাইটো বনাই দিব পাৰিব। সেইদৰে ইয়াত মই আৰু এচামুচ ঘি দি দিম। এয়া 2 চামুচ ঘি দি এইখিনি আৰু অলপ এইদৰে ভাজি ল'ব লাগিব। গেছৰ ফ্লেমটো মই ল'তে ৰখাইছোঁ। এই মিঠাইটো আপোনালোকে এইদৰে যদি বনায় তেতিয়াহ'লে কোনেও ক'ব নোৱাৰিব যে চাউলৰ গুড়িৰ মিঠাই বুলি। খুব সোৱাদ লগা হয়। চাউলৰ গুড়িখিনি আপোনালোকে ল' ফ্লেমত এইদৰে ভাজিব। মই চাউলৰ গুড়িখিনি ল' ফ্লেমত ভালদৰে ভাজি লোৱা হৈ গ'ল। ধুনীয়া এটা গোন্ধ ওলাই, তেতিয়াই জানিব চাউলৰ গুড়িখিনি ভালদৰে ভজা হৈছে বুলি। দেখিছেনে? কোনো ধৰণৰ কালাৰ চেঞ্জ হ'বলৈ দিয়া নাই। এইদৰে ভাজি ল'ব। এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া মই ইয়াতে নমাই ল'ম এইদৰে। মই নমাই ল'লোঁ। এতিয়া এইখিনি ছাইড কৰি থৈ দিম। একেখন কেৰাহীয়ে লৈছোঁ, অলপ এইদৰে মচি লৈছোঁ। মই একাপ চাউলৰ গুড়ি লৈছিলোঁ, একাপ গাখীৰ লৈছোঁ। এতিয়া মই হাই ফ্লেমত উতলাই ল'ম। দেখিছেনে? হাই ফ্লেমত গাখীৰখিনি উতলিব লৈছে। এইদৰে লৰাই অলপ সময় উতলাই ডাঠ কৰি ল'ম। এইদৰে ছাইডৰবোৰ গুচাই থাকিব। মই গেছ হাই ফ্লেমত উতলাই গাখীৰখিনি ডাঠ কৰি ল'লোঁ। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। মই গাখীৰ লোৱা কাপটোৱে লৈছোঁ। ইয়াতে গাখীৰখিনি নমাই ল'ম। দেখিছেনে? 1 কাপ গাখীৰৰ আধা কাপ কৰি লৈছোঁ। এইদৰে আপোনালোকে গাখীৰখিনি উতলাই মই ভাজি থৈ দিয়া চাউলৰ গুড়িখিনি লৈছোঁ। এতিয়া মিক্সিত পিচি থৈ দিয়া চেনি আৰু ড্ৰাই ফ্ৰুটছখিনি এইদৰে ইয়াতে লৈ ল'ম। এতিয়া মই গাখীৰ লৰাই দিয়া হেতাখনে লৈছোঁ। এইদৰে মিক্স কৰি ল'ব। খুব টেষ্টি মিঠাই। আপোনালোকে এইদৰে বনালে কোনেও ধৰিবই নোৱাৰিব যে চাউলৰ গুড়িৰ ইমান ধুনীয়া মিঠাই হয় বুলি। এইদৰে ভালদৰে মিক্স কৰি ল'লোঁ মই। এতিয়া মই ইয়াতে গাখীৰ
এয়া কম কমকৈ দি মিলাই যাম এইদৰে। একেবাৰে দি নিদিব, কম কমকৈ দি যাব। এয়া মই গাখীৰ কম কমকৈ দি এইখিনি ভালদৰে মিলাই ল'লোঁ। এয়া মোৰ অলপ গাখীৰ ৰৈ গ'ল। এয়া মই ভালদৰে মিলাই ল'লোঁ। আপোনালোকে গাখীৰখিনি মিলাওঁতে কম কমকৈ দি মিলাব, একেবাৰে দি নিদিব। এইদৰে এতিয়া মই ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। ডাঙৰ সৰু আপোনালোকে যিমানটো জোখত বনায় এইদৰে প্ৰথমতে গোল কৰি ল'ব। এয়া দেখিছেনে? এতিয়া মই এয়া চুৰি এখন লৈছোঁ, লৈ এইদৰে ডিজাইন এটা কৰি দি যাম। এইদৰে দি দিব, দেখিবলৈও ভাল লাগিব। এয়া দেখিছেনে? এয়া মোৰ এটা মিঠা হৈ গ'ল। দেখাই দিম আপোনালোকক। সৰু ডাঙৰ আপোনালোকে যিটো হিচাপত বনায় প্ৰথমতে এইদৰে গোল কৰি ল'ব। এইদৰে এয়া দেখিছেনে? এতিয়া মই চুৰিখনেৰে এইদৰে দি যাম। এইদৰে দি যাব। দেখিবলৈ ভাল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই, দিলে ভাল লাগে দেখিবলৈ। আপোনালোকে এইদৰে বনাব, কোনেও ক'ব নোৱাৰিব যে চাউলৰ গুড়িৰ এয়া মিঠাই বুলি। এয়া দেখিছেনে? এইদৰে মই দুটা ৰেডি কৰি ল'লোঁ। এইদৰে গোটেইকেইটা মই ৰেডি কৰি আপোনালোকক দেখাই আছোঁ। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।